জলপ্ৰলয়ক লৈ পুনৰ বিস্ফোৰণ অখিল গগৈৰ শিৱসাগৰত এক সংবাদমেলৰ জৰিয়তে বিধায়কগৰাকীয়ে মুকলি কৰিলে পাহাৰত চলি থকা আৰু কয়লা খননৰ ভয়ংকৰ দৃশ্য। কয়লা খননৰ ফলত পাহাৰত সৃষ্টি হোৱা কৃত্ৰিম হ্ৰদৰ বাবেই মৰিশালীত পৰিণত হ'ল নেপালী খুঁটি, মাজগাঁও আদি নাজিৰাৰ নদন বদন গাঁওবোৰ। ফটোখনেই যদি কোনোবাই চাই লয়, অকল এখন ফটো, বেলেগ একো চাব নালাগে আপোনালোকে, কেৱল এখন ফটো চাই লওক আৰু এইখন ফটো চাই লোৱাৰ পাছতে প্ৰত্যেকজন অসমীয়া মানুহে, প্ৰত্যেকজন মানুহে, পৃথিৱীৰ মানুহে উপলব্ধি কৰিব যে আমি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ কিয় এনেকুৱা বিপদত পৰিলোঁ। কোনে ক'ত কিদৰে চলাই আছে খনন, শুনক অখিল গগৈৰ মুখেৰে। আমাৰ অঞ্চলত প্ৰভাৱ পেলোৱাকৈ কয়লা খনন চলি আছে নাগালেণ্ডৰ মন জিলাত, লংলেং জিলাত আৰু মুককচাং জিলাত। মেইন মানুহ পৱন দাগা, দীপক আগৰৱালা, নামবিলাক শুনিব দেই, পৱন দাগা, দীপক আগৰৱালা, নিৰ্মল জৈন, আবু হুছেইন, নিয়ামাতুল্লা খান, হালিম আলী, সৰ্বেশ মিশ্ৰ, মণ্টু শৰ্মা, নন্দেশ্বৰ গগৈ, মুস্তাক আহমেদ, জাকিৰ হুছেইন আদি। এই সমস্ত অবৈধ কয়লা খননৰ মূল মাফিয়া বা গেংষ্টাৰ হিচাপে অখিল গগৈয়ে ল'লে মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ নাম। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো জড়িত উজনিৰ জলপ্ৰলয়ত। এই গোটেইবিলাকৰ গেংষ্টাৰ কিন্তু অসমৰ এজন মন্ত্ৰী, আৰু দুৰ্ভাগ্যজনকভাৱে সেই মন্ত্ৰীজন বৰ্তমান অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁই। তেওঁৱে এই গোটেই কয়লা খননৰ গোটেই এই যে টিমটো আছে, এই টিমটোৰ গেংষ্টাৰ কিন্তু আপাৰ টিৰু আৰু লৱাৰ টিৰু মন জিলাৰ নাগিনীমাৰা চাৰ্কুলত টিৰুৰ কয়লা খননৰ গেংষ্টাৰজন কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ MLA। এওঁ কি কৰিছে, তাত কয়লা খনন কৰি লোহা পাহাৰত 250-ৰ পৰা 300 ফুট গভীৰ লেক বনাই পেলাইছে, ডাঙৰ ডাঙৰ। নাগালেণ্ডৰ পৰা কয়লাৰ ট্ৰাকক লৈ চিণ্ডিকেটো চলাইছে সুশান্ত বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰে। অভিযোগ অখিল গগৈৰ। নিমনাগৰত গুণ্ডা টেক্সটো লৈ ধৰ্মেশ্বৰ কোঁৱৰে, নাগিনীমাৰাত সুশান্তৰ হৈ টেক্সটো লৈ সুৰেশ কোঁৱৰে, গেলেকীত সুশান্তৰ হৈ পংকজ গগৈ লয় আৰু তুলিত সুশান্তৰ হৈ জনাৰ্দন হাজৰিকাই লয়। শিল খনন কৰি দিখৌৰ পাৰৰ ঔগুৰি চাহ বাগিচা ধ্বংস কৰা হ'ল। শিল খননৰ পৰাও ধনৰ এটা অংশ সুশান্ত বৰগোহাঁই, আনটো অংশ পায় ময়ূৰ বৰগোহাঁই। ঔগুৰিজানৰ অসম নাগালেণ্ড সীমামূৰীয়া এলেকাক বিবদমান এলেকা বুলি কৈ, কি কয়, এনে কোনো বিবদমান নহয়, এইবোৰ অসমৰ মাটি, কিন্তু বিবদমান এলেকা বুলি কৈ কি কৰে, একদম সেই জেগাটো না অসম ফৰেষ্টে না নাগালেণ্ড ফৰেষ্টে কিবা কৰিব পাৰিব, না অসম এডমিনিষ্ট্ৰেশ্যনে কিবা কৰিলে নাগালেণ্ডৰ বুলি কৈ সিফালে পাৰ হৈ দিয়ে, নাগালেণ্ড বুলি ক'লে অসমৰ ছাইডে পাৰ হৈ দিয়ে। এনেকৈ ব্যাপক ৰূপত দিখৌ নদীৰ পাৰত খনন কৰি থকা হৈছে। মুখ্যমন্ত্ৰীৰ আৰম্ভণিৰ ভাষ্যকো বিজ্ঞানীসকলে কৰা অধ্যয়নৰ প্ৰতিবেদন দেখুৱাই মিথ্যাচাৰ আখ্যা দিলে অখিল গগৈয়ে। অথচ যেতিয়া ডাৱৰ বিস্ফোৰণ বুলি কয় 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। গতিকে এইটো কোনোপধ্যে যে while tsunami in Assam recorded nearly 190 mm in 24 hours. Experts noted that neither event qualified as a cloud burst. সোণাৰীত হোৱা বৰষুণটো আছিলে 24 ঘণ্টাত 190 মিলিমিটাৰ 19 তাৰিখৰ দিনা, আৰু অভয় ৱেডাৰ ষ্টেচনে দিয়া মতে মন ডিষ্ট্ৰিক্টত সেইদিনা বৰষুণ হৈছিলে 19 জুলাই তাৰিখৰ দিনা 137
মিলিমিটাৰ 24 ঘণ্টাত। শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।